গুড ইভিনিং এভৰিৱান কি খবৰ তোমালোকৰ সকলো ভালনে ওকে মই মাইকটো অন হৈ থকা বুলি ভাবিছিলো দেই সকলোৰে পঢ়া শুনা ঠিকে চলি আছেনে ওকে ঠিক আছে চ' ইয়াৰ আগৰ ক্লাছটোত আমি কি কৰিছিলো ইয়াৰ আগৰ ক্লাছটোত আমি কৰিছিলো যিখিনি চেপ্টাৰ 13ৰ কাৰণে যিমানখিনি প্ৰয়োজনীয় ফৰ্মুলা আছিলে গোটেইখিনি চেক কৰিছিলো চ' এই চেপ্টাৰটোত আমি এই ক্লাছটোত আমি কি কৰিবলৈ গৈ আছো কিছু MCQ প্ৰেক্টিচ কৰিবলৈ গৈ আছো য়েছ মোৰ ভাল দেই মোৰ ভাল তোমালোকৰো ভাল চাগে ন ঠিক আছে অ'কে যিমানখিনি ছাত্ৰ ছাত্ৰী নতুনকৈ জইন হৈছে তেওঁলোকক মই ক'ব বিচাৰোঁ যে চিম্পলি তোমালোকে য়েছ ন' টাইপ কৰিবৰ কাৰণে ৱাই আৰু এন ইউজ কৰিলে হৈ গ'ল য়েছ ৱাই ফৰ য়েছ এন ফৰ ন' আৰু যদি ৰিপিট কৰিব লাগে আৰ ফৰ ৰিপিট অ'কে চ' আজি প্ৰথমটি প্ৰশ্ন চোৱা কি দিয়া আছে সকলোৱে বুজি পাইছা নহয় অ'কে বঢ়িয়া প্ৰথমটি প্ৰশ্ন কি দিয়া আছে চোৱা য়েছ ন' এণ্ড ৰিপিট ডান এইটো এটা এছাৰশ্যন ইউজিন কুৱেশ্যন হয় চ' ইয়াতে কি কৈছে দাবীটোত আমাক কৈছে চিত্ৰটোৰ মুঠ পৃষ্ঠকালি অ'কে চিত্ৰটোৱে উঠা নাই চিত্ৰটো মই দি দিওঁ ৰ'বা লাইক দিছ মোৰ খবৰ বহুতেই ভাল ৰিপুঞ্জয় চিত্ৰটোৱে অহা নাই তাকে দিয়া চ' চিত্ৰটোৰ মুঠ পৃষ্ঠকালি অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠৰ কালি আৰু শংকুটোৰ বক্ৰপৃষ্ঠৰ কালিৰ সমান চ' য়েছ অৰ ন' ইজ য়েছ অৰ ন' কি বুলি কৈছে যিটো চিত্ৰ দিয়া আছে এই চিত্ৰটোৰ মুঠ পৃষ্ঠকালি অৰ্ধগোলকটোৰ বক্ৰপৃষ্ঠৰ কালি আৰু শংকুটোৰ বক্ৰপৃষ্ঠৰ কালিৰ ইয়াতে সমষ্টিৰ সমান হ'ব লাগে সমষ্টিৰ সমান য়েছ বঢ়িয়া চ' ইয়াতে তোমাক কৈছে যে যদি আমি এই গোটেই চিত্ৰটোৰ মুঠ পৃষ্ঠকালি উলিয়াব লাগে তেতিয়াহ'লে আমাক দুটা বস্তুৰ প্ৰয়োজন হ'ব এটা হ'ল এই অৰ্ধগোলকটো ইয়াৰ বক্ৰপৃষ্ঠৰ কালি আমি ল'ব লাগিব কাৰ্ভ চাৰ্ফেচ এৰিয়া আৰু এই শংকু আকৃতিৰ যিখিনি অংশ আছে এইখিনিও আমি কি ল'ব লাগিব বক্ৰপৃষ্ঠৰ কালি ল'ব লাগিব আৰু দুটা আমি কি কৰি দিব লাগিব যোগ কৰি দিব লাগিব তেতিয়া আমি কি গম পাম টোটেল চাৰ্ফেচ এৰিয়া TSA পাম নহয় জানো চ' প্ৰথম যিটো ষ্টেটমেণ্ট আছিলে এই ষ্টেটমেণ্টটো কি হ'ব ট্ৰু হ'ব বুজি পালা নেক্সট তোমাৰ কি কৈছে চোৱা কাৰণ গোলক আৰু শংকুটোৰ সমতল পৃষ্ঠ দুখন লগ লগাই চিত্ৰটো পোৱা গৈছে হয়নে এই ষ্টেটমেণ্টটো য়েছ অৰ ন' য়েছ অৰ ন' য়েছ অৰ ন' ন' নহয় নেকি কথাটো অ'কে চোৱা গোলক যিটো আছিলে এইটো গোলক বুলি লিখা আছে নহয় জানো এইটো গোলক হ'ব জানো অৰ্ধগোলক আৰে প্ৰথম প্ৰশ্নতে ইমান ভুল হৈছে যে আজি অ'কে নাও চেক তোমাক কৈছে অৰ্ধগোলক আৰু শংকুটোৰ সমতল পৃষ্ঠ দুখন লগ লগাই পোৱা চিত্ৰ তো ইয়াত যদি আমি মন কৰোঁ ইয়াত যিখন সমতল পৃষ্ঠ আছিলে এইখন আছিলে আৰু তলত যিটো চিত্ৰ আছিলে শংকু আকৃতিৰ ইয়াৰ এইখন সমতল পৃষ্ঠ নহয়নে এই দুয়োখন সমতল পৃষ্ঠ লগ লগাই আমি এই চিত্ৰটো পাইছিলো হয় নাই এতিয়া মোক কোৱা এই দুখন পৃষ্ঠ লগ লগাই জানো পোৱা নাই য়েছ চ' এই ষ্টেটমেণ্টটো তোমাৰ কি হ'ব ট্ৰু অ'কে চ' দ্বিতীয় ষ্টেটমেণ্টটো আমি গম পালো ট্ৰু এতিয়া মোক কোৱা শুদ্ধ ব্যাখ্যা হ'ব নে নহয় শুদ্ধ ব্যাখ্যা হ'বনে য়েছ কাৰণ এই দুখন পৃষ্ঠ লগ লগোৱাৰ পিছত বাকী তোমাৰ থাকিলে ইহঁতৰ বক্ৰপৃষ্ঠৰ কালি আৰু সেই দুটা কালিয়ে আমি ইয়াতে যোগ কৰিছো সমতল পৃষ্ঠ দুখন ইয়াতে অহা নাই চ' অপশ্যন এ ইজ দ্য কাৰেক্ট ওৱান নেক্সট কুৱেশ্যন নম্বৰ 2 আয়তৰ ঘনক এটা দিশ তোমাক দিয়া আছে দিশ প্ৰস্থ আৰু উচ্চতা দিয়া আছে উচ্চতাৰ সমষ্টি অ'কে চ' দিশ প্ৰস্থ আৰু উচ্চতাৰ সমষ্টি তোমাক দিয়া আছে 6√3 কৰ্ণৰ দৈৰ্ঘ্য দিয়া আছে কৰ্ণডালৰ দৈৰ্ঘ্য তোমাক কি দিয়া আছে ডি দিয়া আছে 2√3 যোৱাকালি ফৰ্মুলা মনত আছেনে আয়তীয় ঘনকৰ কৰ্ণৰ দৈৰ্ঘ্যৰ ফৰ্মুলা কাৰ কাৰ মনত আছে য়েছ অৰ ন' আয়তীয় ঘনকৰ কৰ্ণৰ দৈৰ্ঘ্য কাৰ কাৰ ফৰ্মুলা মনত আছে ৰুট হ'ব বুলিয়নে গম পাইছে অ'কে চ' কৰ্ণটোক আমি কেনেকৈ লিখিব পাৰোঁ গোটেইকেইটা স্কুৱেৰ কৰি তাৰ বৰ্গমূল ল'ব লাগিব এল স্কুৱেৰ প্লাছ বি স্কুৱেৰ প্লাছ এইচ স্কুৱেৰ ৰুট অভাৰ ল'ব লাগিব অ'কে চ' ইয়াৰ মানটো আমাক দিয়া আছে 2√3 অ'কে এতিয়া আমাক সুধিছে কি আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি সুধিছে মুঠ পৃষ্ঠকালি হ'লে কি হ'ব মুঠ পৃষ্ঠকালি হ'লে কি হ'ব 2 * L + B অ'কে
LH plus BH ইয়াৰ মানটো তোমাক সুধিছে প্ৰশ্নটো বুজি পালানে আয়তীয় ঘনকটোৰ দিক দিয়া আছে প্ৰস্থ দিয়া আছে আৰু উচ্চতা এই গোটেইকেইটা সমষ্টি মানে যোগফল আমাক দিয়া আছিলে 6√3 কৰ্ণৰ দৈৰ্ঘ্যৰ কাৰণে ফৰ্মুলা হৈ গ'ল তোমাৰ √L² + B² + H² which is equal to আমাক দিয়া আছে 2√3 আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি আমাক সুধিছে আয়তীয় ঘনকটোৰ মুঠ পৃষ্ঠকালি কিমান হ'বগে 2 * L + B L * B LB + LH + BH LB + LH + BH এতিয়া ইয়াৰ মানটো আমি কেনেকৈ উলিয়াব পাৰিম ওকে চোৱা প্ৰথম কথা যিখিনি মান আমাক দিয়া আছে ইয়াত যদি আমি মন কৰি দিওঁ L + B + H হৈ আছে ইয়াক স্কয়াৰ কৰি দিয়া বোথ হ্যান্ড সাইডত যদি মই স্কয়াৰ কৰো কেনেকুৱা হ'বগে L + B + H হোল স্কয়াৰ = 6√3 হোল স্কয়াৰ হ'বগে হয় তেতিয়া হলে এটো কোনটো সূত্ৰত পৰি গল এটো A + B + C হোল স্কয়াৰ সূত্ৰ মনত আছে নে তোমালোকে A + B + C হোল স্কয়াৰ সূত্ৰ কি আছিলে A² + B² + C² + 2 * AB + BC + CA মনত আছে না সূত্ৰটো A + B + C হোল স্কয়াৰ সূত্ৰটো কি আছিলে A² + B² + C² + 2 * AB + BC + CA এই ফৰ্মুলাটো আছিলে সো ইয়াতে আমি লিখিব পাৰো LB + BH + LH is equal to 6 square কৰিলে কিমান হ'ব 36 into √3 square কৰিলে কিমান হ'ব 3 এখিলে বুজি পালা এটা কথাটো হল কি ইয়াত আমি চোৱাচোন আৰু এটা মান বহুৱাই দিব পাৰি নেকি ইয়াত যদি আমি বোথ হ্যান্ড সাইডত স্কয়াৰ কৰি দিও তেতিয়া হলে কি হ'ব √ আৰু স্কয়াৰ কেনসেল গল ইয়াতে তোমাৰ কি থাকিলে L² + B² + H² 2 স্কয়াৰ কৰিলে কিমান হ'ব 4 √3 স্কয়াৰ কৰিলে কিমান হ'ব 3 অৰ্থাৎ L² + B² + H² ৰ মান কিমান হৈ গল 4 3 গুণ 12 কিমান পালো 12 সো ইয়াতে এই মানটো বহুৱাই দিব নোৱাৰি নে 12 টো ইয়াতে বহুৱাই দিয়া সো 12 + 2 * LB + BH + LH is equal to এখিনি পূৰণ কৰা 6 3 গুণ 18 3 3 গুণ 9 9 1 10 108 12 টো হেফালে লৈ যোৱা মাইনাস হৈ যাব 108 ৰ পৰা 12 বিয়োগ কৰিলে কিমান হ'বগে 8 ৰ পৰা 2 গলে 6 96 অৰ্থাৎ শুদ্ধ অপচন কি হ'ব তোমাৰ 96 এটোৱে নহয় জানো আয়তীয় ঘনকৰ পৃষ্ঠকালি সূত্ৰ 2 * LB + BH + LH yes option C is the correct one বুজি পালানে সকলে বুজি পালা yes বঢ়িয়া next question number 3 কি কৈছে 22 সেন্টিমিটাৰ দাঁতিৰ ঘনকীয় আইসক্ৰীমৰ টুকুৰা এটাৰ পৰা 22 সেন্টিমিটাৰ দাঁতিৰ ঘনকীয় আইসক্ৰীমৰ টুকুৰা এটা আছিলে এই আইসক্ৰীমৰ টুকুৰাটোৰ আমাক দাঁতিৰ দৈৰ্ঘ্য কিমান দিয়া আছে 22 সেন্টিমিটাৰ দিয়া আছে ওকে এই টুকুৰাটো কি কৰিব লাগিব আমি ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিব লাগে আৰু কিহত বিতৰণ কৰিব এটা শংকু আকৃতিৰ আমি জানো ন কোনটো আইসক্ৰীম কোন সো তাত আমি বিতৰণ কৰিম আৰু সেই শংকুটোৰ তোমাক সাইজ দিয়া আছে কি দিয়া আছে সাইজ কৈছে যে ইয়াৰ ব্যাসাৰ্ধ হ'ব 2 সেন্টিমিটাৰ ব্যাসাৰ্ধ হ'ব 2 সেন্টিমিটাৰ ওকে উচ্চতা কিমান হ'ব বুলি কৈছে 7 সেন্টিমিটাৰ h ৰ মান দিয়া আছে 7 সেন্টিমিটাৰ যদি শংকুটোৰ দাঁতিলৈ আইসক্ৰীম ভৰোৱা হয় অৰ্থাৎ একেবাৰে ওপৰলৈ বৰ ধুনীয়াকৈ ভৰাই দিয়া হৈছে তেন্তে কিমানজন ছাত্ৰ ছাত্ৰীক আইসক্ৰীম দিব পৰা যাব কিমানজন ছাত্ৰ ছাত্ৰীক আইসক্ৰীম দিব পৰা যাব কোনে ক'ব পাৰিবা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব সিম্পল কথা কি কৰিব লাগিব ঘনকটোৰ আমি আয়তন উলিয়াব লাগিব ঘনকটোৰ আয়তন L³ হ'ব ঘনকটোৰ আয়তন L³ ডিভাইডেড বাই এই শংকুটোৰ আয়তনৰ সূত্ৰ কি আছিল 1/3 পাই r² h হয়নে এটো হৰণ কৰি দিলে যেটো পাম আমি হিমানজন ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো হ'ব ক্যালকুলেশন কৰা পটকে কৰা পৃথকে উলিয়াই চাব পৰা কোনো অসুবিধা নাই ওকে ইয়াত যদি আমি মানখিনি বহুৱাই দিও তেতিয়া হলে কি হ'বগে ইয়াৰ আয়তন কিমান হ'ব 22 * 22 * 22 1/3 into pi মান হৈ গল 22/7 ওকে r² r মান ইয়াতে কিমান দিয়া আছিল 2 দিয়া আছিল গতিকে 2 * 2 h ৰ মান কিমান দিয়া আছে 7 7 7 কেনসেল এখিলে বুজি পালা ইয়াৰ 22 আৰু 22 কেনসেল কৰিব পাৰি ওপৰত আছে ইয়াতো ওপৰত আছে তলত ইয়াতো ওপৰত আছে 22 কেনসেল কৰিব পাৰি
2ৰে কাটিব পাৰি 22ক কিমান বাৰ যাব 11 বাৰ এটো 2ৰে কাটিব পাৰি কিমান বাৰ যাব 11 বাৰ সো ওপৰত কিমান থাকিলে কৰবাত ভুল কৰিছো নেকি বাৰু ওকে ঠিকে আছে সো 11 11 গুণ 121 হৈ গ'ল ওপৰত আৰু 1/3 টো যদি আমি পূৰণ কৰি দিও কিমান হৈ যাব 3 হৈ যাব yes so 3 into 1 3 6 3 বুজি পালানে yes next question number 4 question number 4 কি কৈছে চুঙা এটাৰ বক্ৰপৃষ্ঠৰ কালি তোমাক দিয়া আছে এটা চুঙা আছিল এটা বক্ৰপৃষ্ঠৰ কালি আমাক দিয়া আছে ওকে কার্ভ সারফেস এরিয়া কিমান দিয়া আছে 264 আয়তন দিয়া আছে অর্থাৎ তোমার ভলিউম দিয়া আছে ভিৰ মান কিমান দিয়া আছে 924 ওকে সো ব্যাসাৰ্ধ তুমি ধৰি লোৱা r আৰু উচ্চতা ধৰি লোৱা h চেষ্টা কৰিছো কি হ'ব সকলোৱে চেষ্টা কৰা কি হ'ব চুঙা এটা বক্ৰপৃষ্ঠৰ কালি হৈ গ'ল 264 মিটাৰ স্কয়াৰ আয়তন দিয়া আছে 924 মিটাৰ কিউব চুঙাটোৰ উচ্চতা কিমান হ'ব সকলোৱে চেষ্টা কৰা কি হ'ব পৰিস্মিতাই কৈছে d ওকে গৰিমাই কৈছে d আৰু বাকিবিলাকে পঢ়া নাই নেকি ফৰ্মুলা কি আছিলে CS এর ফর্মুলা কি আছিলে বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা কি আছিলে চুঙাৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা হ'ল 2 পাই RH which is equal to 264 এই প্ৰশ্নটো মই এনেকুৱা কিয় লাগি আছে যেন মই এটো কৰিছো তোমালোকৰ লগত আগতে 7 টো অপচনতে নাই নহয় পুল দিব পাৰি কিন্তু কি হয় জাননে পুল দিব লাগিলে মই স্লাইডখন বাৰে চেঞ্জ কৰি থাকিব লাগে সো মই হেকন ইচ্ছা কৰা নাই ওকে ভলিউম তোমাৰ RH which is equal কিমান হ'ব 94 এখিলে বুজি পাইছা ওকে সো এতিয়া মই কি কৰিম জানানে সিম্পলি কি কৰিম এটো 1 নম্বৰ বুলি ধৰি লোৱা সমীকৰণ এটো 2 নম্বৰ সমীকৰণ বুলি ধৰি লোৱা সো দুটা মই তলে তলে লিখি দিও আৰু হৰণ কৰি দিও 2 pi RH divided by pi r square h is equal to 264 divided by 924 এনেকৈ লিখিব পাৰি 1 নম্বৰ সমীকৰণ 2 নম্বৰ সমীকৰণে হৰণ মাৰিছো ওকে পাই পাই ক্যান্সেল আর ইয়াতে ওপৰত এটা আছে তলত দুটা আছে এটা ক্যান্সেল হ'ব h h ক্যান্সেল ইয়াতে তোমাৰ থাকিলে r সো বজ্ৰ পূৰণ কৰি দিয়া কি হ'বগে r into 264 is equal to 2 into 924 এনেকুৱা হ'ব এখিলে বুজি পালা ভয়েসটো ভালকে যোৱা নাই এতিয়া চোৱা ঠিকে আছে নে r is equal to কি হ'ব তেতিয়া হলে 2 into 924 divided by 264 এনে ধৰণৰ হ'ব ক্যান্সেল কৰিব পাৰি 2 ৰে কাটিব পাৰি কিমান বাৰ যাব 2 ৰে 2 কেবাৰ 6 3 বাৰ 4 2 বাৰ 132 হৈ গ'ল এতিয়া 132ক আমি কি কৰিব পাৰো 7 2 গুণ 14 7 3 গুণ 21 7 গুণ 7 ওকে 7 বাৰ যাব কিমান বাৰ যাব 7 বাৰ ওকে সো r ৰ মানটো আমি কি পালো তেতিয়া হলে 7 r ৰ মান কি পালো 7 এখিলে বুজি পালা যদি r ৰ মান 7 হয় তেতিয়া হলে h ৰ মানটো উলিয়াব লাগে ইয়াৰ পৰা আমি h ৰ মানটো উলিয়াব পাৰো বুজি পাইছানে সো h ৰ মান উলিয়াবৰ কাৰণে আমি কি কৰিম 2 pi RH is equal to কিমান দিয়া আছিল আমাক 264 দিয়া আছিল সো ইয়াতে আমি h ৰ মান লিখিম h is equal to কি হ'ব তেতিয়া হলে 264 into 2 টো এফালে আহিলে 1/2 হৈ যাব r টো এফালে আহিলে কি হৈ যাব 1/7 হৈ যাব বুজি পালা এখিনলে ৰাইটো আনিব লাগিব 7/22 হৈ যাব ভালকে মন কৰা কি কৰিলো মই h টোক বাওফালে ৰাখিলো বাকি এই তিনিটাকে মই সোঁফালে লৈ আহিছো 264 অলৰেডি আছিলে হেতু থাকিলে 2 আছিলে এফালে আহিলে 1/2 হ'ব r ৰ মান 7 আছিলে ইফালে আহিলে 1/7 হ'ব পাই মান আছিলে 22/7 সোঁফালে আহিলে 7/22 হ'ব ওকে ক্যান্সেল কৰিব পাৰি 2 ৰে কাটিব পাৰি ইয়াক কাটিব পাৰি 2 ৰে ইয়াক কাটিলে কিমান বাৰ যাব 132 यस হৈছে তোমালোকৰ তো 22 ৰে কিমান বাৰ যাব 6 2 গুণ 12 6 2 12 1 13 অৰ্থাৎ 22 ৰে 132ক কাটিব পাৰি 6 বাৰ তো h ৰ মানটো আমি কিমান পালো 6 অপশন সি ইজ দ্য কারেক্ট আনসার বঢ়িয়া নেক্সট কোয়েশ্চন নম্বৰ 5 শংকু আকৃতিৰ পুতলা এটা 7 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্ধগোলকৰ ওপৰত লগোৱা হৈছে
এনে ধৰণৰ প্ৰশ্ন তোমালোকে পায়ে থাকা এটা অৰ্ধগোলক আছিলে এই অৰ্ধগোলকটোৰ ওপৰত কি হৈছে এটা পুতলা ৰখা হৈছে পুতলা নহয় শংকু আকৃতিৰ পুতলা এটা ৰখা হৈছে ওকে শংকু আকৃতিৰ পুতলা পুতলাটোৰ মুঠ উচ্চতা শংকু আকৃতিৰ ওকে সো দুটা লগ লগাই কিনে এটা পুতলা হৈ আছে ওকে আমি হেনেকে বুজি লওঁ এতিয়া আৰু মানটো আমাক কিমান দিয়া আছে 7 সেন্টিমিটাৰ দিয়া আছে পুতলাটোৰ মুঠ উচ্চতা দিয়া আছে ইয়াৰ পৰা একেবাৰে তললৈ আমাক দিয়া আছে h ৰ মান কিমান দিয়া আছে h বুলি নকওঁ ওকে 14.5 শংকুটোৰ উচ্চতা কিমান হ'ব শংকুটোৰ উচ্চতা কোনে উলিয়াব পাৰিবা শংকুটোৰ উচ্চতা কিমান হ'ব h কিমান হ'ব ৰিপিট কৰিবলৈ চোৱা পুতলা আছিলে পুতলাটো দুটা অংশত আছে এটা হ'ল অৰ্ধগোলকৰ অংশ আৰু ওপৰত এটা শংকু আকৃতিৰ অংশ এটা তোমাক কৈছে যে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ হৈ গ'ল 7 সেন্টিমিটাৰ ব্যাসাৰ্ধ কিমান দিয়া আছে 7 সেন্টিমিটাৰ আৰু গোটেই পুতলাটোৰ একেবাৰে ওপৰৰ পৰা একেবাৰে তললৈ এই উচ্চতাটো তোমাক কৈছে 14.5 সেন্টিমিটাৰ বুজি পাইছা এটা মই তোমাক প্ৰশ্ন এটা কৰিব বিচাৰিছো এই যে শংকু আকৃতিৰ অংশখিনি এই অংশখিনিৰ উচ্চতা কিমান হ'ব এই শংকু আকৃতিৰ অংশখিনিৰ উচ্চতা কিমান হ'ব h ৰ মান কিমান হ'ব 7.5 হ'ব ভেৰি গুড কাৰণটো হ'ল এটোক যদি আমি কেন্দ্ৰ বুলি ধৰিলো ইয়াৰ পৰা ইয়ালে কিমান সেন্টিমিটাৰ 7 সেন্টিমিটাৰ টোটেল মিলি কিনে ইয়াতে কিমান হৈ আছে 14.5 গতিকে এই 7 সেন্টিমিটাৰটো মই ইয়াৰ পৰা মাইনাস কৰি দিও দিলে মোৰ হাতত কিমান থাকিব 7.5 সেন্টিমিটাৰ থাকিব অৰ্থাৎ ইয়াতে উচ্চতা কিমান হ'ব শংকু আকৃতিৰ অংশখিনিৰ 7.5 সেন্টিমিটাৰ এটা তোমাক পুতলাটোৰ আয়তন সুধিছে পুতলাটোৰ আয়তন বুলি কলে দুটা অংশৰ আয়তন তুমি ল'ব লাগিব এক এই অৰ্ধগোলকীয় অংশখিনিৰ আয়তন আৰু ওপৰত থকা শংকুখিনিৰ আয়তন দুটা লৈ কিনে যোগ কৰি দিব লাগিব অৰ্ধগোলকৰ আয়তন কি হ'ব পাই r 2/3 পাই r কিউব প্লাস ওপৰৰ অংশখিনিৰ আয়তন কিমান হ'বগে 1/3 পাই r স্কয়াৰ h এটো হ'বনে ক্যালকুলেশন কৰা yes পুতলাৰ উচ্চতা মাইনাস ব্যাসাৰ্ধ yes পুতলাৰ সম্পূৰ্ণ উচ্চতাৰ পৰা আমি এই অৰ্ধগোলকৰ ব্যাসাৰ্ধটো মাইনাস কৰি দিম বঢ়িয়া ক্যালকুলেশন কৰা পটকে ইয়াৰ এনসাৰটো মোক কোৱা সূত্ৰ মই লিখি দিলো এই অংশখিনিৰ আয়তন হ'ব 2/3 পাই r কিউব প্লাস শংকুটোৰ হ'ব তোমাৰ 1/3 পাই r স্কয়াৰ h বুলিয়নে কৈছে b পাই মানটো তোমাক 22/7 লব দিছে সো ফাৰ্স্ট আমি কৰিব পাৰো ইয়াতে সোৱা 1/3 আছে ইয়াতে 1/3 তো 1/3 মই কমন লৈ ললো ইয়াতে তোমাৰ থাকিলে 2 পাই r কিউব 2 পাই মান আমি 22/7 লিখিম r কিউব r মান ইয়াতে কিমান আছিলে r মান 7 আছিলে গতিকে 7 আমি 3 টাইমছ লিখিব লাগিব 7 * 7 * 7 প্লাস 1/3 টো বাহিৰলৈ গৈছিলে গতিকে ইয়াতে তোমাৰ থাকিলে পাই r স্কয়াৰ h পাই মানটো হৈ গল 22/7 r মান আমি দুবাৰ লিখিব লাগিব h ৰ মান হৈ গল 7.5 7 7 cancel 7 7 cancel সো তোমাৰ থাকিলে 1/3 ইয়াতে ভিতৰত কোন কোন থাকিলে 2 * 22 * 7 * 7 সো 7 7 গুণ 49 আৰু 2 2 গুণ 4 44 * 49 ক্যালকুলেশন কৰা কিমান হ'ব 44 * 49 কিমান হ'ব b সকলে কৰিছানে বুজি পাইছা এলিমিনেশন মেথড ইউজ কৰিছে ই ওকে ওকে মই কৰিম না নকৰিম এটো আৰু বাকিখিনি ক্যালকুলেশন আৰু হয় নাই 2156 পাইছা ওকে 2156 প্লাস এখিনি ক্যালকুলেশন কৰিলে কিমান ওলাব 2156 yes বঢ়িয়া ইয়াতে তোমাৰ কিমান হ'বগে 22 * 7 22 * 7 144 * 7.5 কিমান হ'ব 1155 ওকে সো 1/3 দুটা যোগ কৰা 1 1 3 3 বঢ়িয়া সো 3311 divided by 3 বঢ়িয়া নেক্সট বাবু প্ৰায় হয়ে দিয়া আমাৰ কোর্সটো শেষ নহলে হ'ব আৰু তোমালোক ক্লাছবিলাক কৰি কেনেকুৱা লাগিছে ঠিকে আছে নে কোয়েশ্চন নম্বৰ 6 কি কৈছে চোৱা 1 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ 1 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ আৰু 5 সেন্টিমিটাৰ উচ্চতাৰ চুঙা আকৃতিৰ কাঠৰ টুকুৰা এটাৰ পৰা কাটি আনিব পৰা আটাইতকৈ ডাঙৰ গোলকটোৰ আয়তন তোমাক সুধিছে এইটো সহজ প্ৰশ্ন পাৰিবা
ইয়াৰ উত্তৰটো কি হ'ব? Okay, বঢ়িয়া। ঠিক আছে, কোৱা। ইয়াৰ উত্তৰটো কোৱা। কৰিব লগা একো নাই, জাষ্ট চাব লাগে আৰু আনচাৰ ক'ব লাগে। প্ৰশ্নটো দেখা। অ'কে, কি কৈছিলে চোৱা? 1 চেণ্টিমিটাৰ ডি হ'ব। বুলিয়নে কৈছে ডি। আৰু কোনোবাই ক'বানে? আব্দুলে কৈছে ডি, ৰূপান্তৰে কৈছে ডি, পৰিস্মিতা ডি। অ'কে, চোৱা। নেক্সট তোমাৰ কথাটো হ'ল কি যে 1 চেণ্টিমিটাৰ ভূমি ব্যাসাৰ্ধ। 1 চেণ্টিমিটাৰ ভূমি ব্যাসাৰ্ধ। কোনেও চেঞ্জ কৰা নাই, চবে ডি কৈ আছে কিন্তু। অ'কে, লেটছ চেক। 1 চেণ্টিমিটাৰ ভূমি ব্যাসাৰ্ধ। ভূমি ব্যাসাৰ্ধ 1 চেণ্টিমিটাৰ। গতিকে এই যিটো গোলক হ'ব, এই গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'বগে? গোলকটোৰ ব্যাসাৰ্ধ 1 চেণ্টিমিটাৰে হ'ব। অ'কে, এইখিনি বুজি পালো। চুঙাটোৰ উচ্চতা কিমান চেণ্টিমিটাৰ? 5 চেণ্টিমিটাৰ। ইয়াৰ পৰা ইয়ালৈ 5 চেণ্টিমিটাৰ। প্ৰয়োজনে নাই আমাক কিমান, হয় নাই? আমাক কিমান লাগে? এইখিনিহে। তো এতিয়া এই গোলকটোৰ তুমি ইয়াৰ পৰা ইয়ালৈতো r = 1 হ'ব ন? তো r মানটোহে লাগে আমাক আয়তন উলিয়াওঁতে। চ' আয়তনৰ সূত্ৰ কি আছিলে? 4/3 পাই r কিউব। চ' r মান যদি 1 হয়, তেতিয়াহ'লে ইয়াতে আমি 1 কিউব লিখিম। চিম্পলি কি হ'বগে? 4/3 পাই। কেনেকে পালা? অ'কে, বুজি পালানে কথাটো? অপশ্যন এ ইজ দ্য কাৰেক্ট ওৱান। অপশ্যন এ ইজ দ্য কাৰেক্ট ওৱান। কেলকুলেশ্যন কৰাৰ প্ৰয়োজনে নাই। ঠিক আছে হাছান, বঢ়িয়া। পাই মানটো বহুৱাই কিনে চাইছা, কিন্তু পাই মানটো তুমি চাই ল'বা। অপশ্যনত যদি দিয়া আছে তেতিয়াহ'লে তাৰ মানটো বহুৱাৰ প্ৰয়োজন নাই। নেক্সট কুৱেশ্যন নম্বৰ 7। চাৰ্কাছৰ টেণ্ট এটা 4 মিটাৰ উচ্চতালৈ বেলন আকৃতিৰ। চাৰ্কাছৰ টেণ্ট এটা আছিলে 4 মিটাৰ উচ্চতালৈ কি হয়? বেলন আকৃতিৰ। এইখিনি হ'ল বেলন আকৃতি। কিমান মিটাৰ উচ্চতা? 4 মিটাৰ। তো এইচৰ মান হ'ল 4 মিটাৰ। ইয়াৰ ওপৰখিনি কেনেকুৱা হয়? শংকু আকৃতিৰ হয়। ওপৰখিনি হৈ গ'ল শংকু আকৃতিৰ। ভূমি ব্যাসৰ মান তোমাক দিয়া আছে 105 দিয়া আছে ডিৰ মান। নতি উচ্চতা দিয়া আছে 63। তেন্তে টেণ্টটো বনাবলৈ প্ৰয়োজন হোৱা কেনভাছৰ মুঠ কালি তোমাক সুধিছে। কিমান কালি আমাক প্ৰয়োজন হ'ব? কি হ'ব ক'ব পাৰিবানে? দুটা বস্তু আমাক লাগে। এটা হ'ল এই অংশখিনিৰ, অৰ্থাৎ চুঙা বা বেলন আকৃতিৰ অংশখিনিৰ বক্ৰপৃষ্ঠৰ কালি, যাৰ সূত্ৰটো হৈ গ'ল তোমাৰ 2πr/h, প্লাছ ওপৰৰ এই শংকু আকৃতিৰ বক্ৰপৃষ্ঠৰ কালি, যাৰ সূত্ৰ হৈ গ'ল πr/l। কি হ'ব ইয়াৰ এনচাৰটো? প্ৰশ্নটো বুজি পালানে? এটা চাৰ্কাছৰ টেণ্টৰ তলৰখিনি হৈ গ'ল বেলন আকৃতিৰ, যাৰ উচ্চতা আমাক দিয়া আছে 4 মিটাৰ। ওপৰৰ অংশখিনি হ'ল তোমাৰ শংকু আকৃতিৰ, যাৰ তোমাৰ ভূমি ব্যাস আমাক দিয়া আছে 105। ভূমি ব্যাস দুটাৰ কাৰণে একেই হ'ব। তাৰপিছত নতি উচ্চতা দিয়া আছে আমাক 63। টেণ্টটো বনাবৰ কাৰণে প্ৰয়োজন হোৱা মুঠ কেনভাছৰ কালি আমাক সুধিছে। গতিকে আমাৰ হাতত দুটাই কাম আছে। এটা হ'ল এই অংশখিনি বক্ৰপৃষ্ঠৰ কালি উলিয়াম, আৰু এই যিখিনি শংকু আকৃতিৰ অংশ আছে ইয়াৰ বক্ৰপৃষ্ঠৰ কালি উলিয়াম। দুটা আমি যোগ কৰি দিম। এতিয়া দুটাতে চোৱা পাই আৰ কমন আছে। চ' আমি পাই আৰটো কমন লৈ ল'লো। তোমাৰ হাতত থাকিলে ইয়াতে 2h থাকিলে প্লাছ l। সেইখিনি বুজি পালা? এতিয়া আৰৰ মানটো কি হ'ব? ডিৰ মান যদি 105 হয়, আৰৰ মানটো তোমালোকে কি লিখিবা? আধা হৈ যাব, নহয় জানো? 105 ডিভাইডেড বাই 2। পৰিস্মিতাই কৈছে ডি হ'ব বুলি। অ'কে, চ' ইয়াত মই পাই মানটো বহুৱাই দিওঁ 22/7। আৰৰ মানটো কিমান বুলি ক'লো? 105 ডিভাইডেড বাই 2। এইচৰ মানটো দুগুণ কৰিব লাগে। এইচৰ মান ইয়াতে কিমান আছিলে? 4। 4 দুগুণ কিমান হ'ব? 8। এলৰ মান কিমান দিয়া আছে? 63 দিয়া আছিলে। 2ৰে কাটিব পাৰি কিমান বাৰ যাব? 11 বাৰ। 7ৰে কাটিব পাৰি কিমান বাৰ যাব? 7 × 1 = 7। 7 × 5 = 35। অৰ্থাৎ তোমাৰ থাকিলে 11 × 15 ইনটু এই দুটা যোগ কৰিলে কিমান হ'ব? 8ৰ লগত 3 যোগ কৰিলে 8 × 3 = 11, অৰ্থাৎ 71। এইখিনি বুজি পালা? চ' এইখিনি কেলকুলেশ্যন কৰিব লাগিব। এই দুটা পূৰণ কৰি দিওঁ, কিমান হ'বগে? 71 × 15, 5 × 1 = 5, 7 × 5 = 35, 71, 5, 6, 1065. So 1065 into 11. 1065 into 11. তো এইটো কিমান হ'বগে তেতিয়াহ'লে? 5, 11, 1, okay, 5, 1, 7, 1, 1. বুজি পালানে কথাটো? সকলোৱে বুজিলা?
Option A is the correct one. Yes. Next. Question number 8. Question number 8 কি কৈছে চোৱা শংকু এটাৰ 5 পইচা প্ৰতি বৰ্গ সেন্টিমিটাৰ হিচাপত মুঠ পৃষ্ঠকালি ৰং কৰা খৰচ দিয়া আছে 35.20 টকা যদি ইয়াৰ নতি উচ্চতা 25 সেন্টিমিটাৰ তেন্তে ইয়াৰ আয়তন কিমান হ'ব ইয়াত চোৱা পৰিস্মিতা মই বেলেগ একো কৰা নাই ইয়াতে কেৱল ক্যালকুলেশন কৰিছো তোমাক কৈছিলে সাৰ্কাছৰ এই টেনখিনি সুঙা আকৃতিৰ হয় ওপৰৰখিনি শংকু আকৃতিৰ সো আমাক দুটা বস্তুৱে লাগে এটা হল এই সুঙাটোৰ বক্ৰপৃষ্ঠৰ কালি যেটো হৈ গল সূত্ৰ তোমালোকে পাইছা 2 পাই r h আৰু ইয়াৰ বক্ৰপৃষ্ঠৰ কালি সূত্ৰটো হৈ গল পাই r l এই দুটা যোগ কৰি দিব লাগে বুজি পালানে দুটা কি কৰিব লাগে যোগ কৰিব লাগে ইয়াতে পাই মান বহুৱাইছো r মানটো তুমি এই d মানটোৰ পৰা ল'ব লাগিব কাৰণ ইয়াতে ব্যাস বুলি দিয়া আছিল ভূমি ব্যাস হল 105 সো ব্যাসাৰ্ধ যদি লাগে ব্যাসৰ আধা অৰ্থাৎ 105 ডিভাইডেড বাই 2 সেই মানটো মই ইয়াতে বহুৱাই দিলো 2 into h ৰ মান ইয়াতে কি আছিল 4 আছিল গতিকে তাৰ দুগুণ কৰি দিয়া সো 4 ৰ দুগুণ 8 হৈ যাব প্লাস l ৰ মান ইয়াতে 63 দিয়া আছে বাকিখিনি মই ক্যালকুলেশন কৰিছো বুজি পালানে কথাটো নেক্সট কোৱেশ্চন নম্বৰ 8 এটা শংকু আছিল শংকুটোৰ কি কৰা হৈছে চোৱা শংকুটোৰ কি কৰা হৈছে মুঠ বক্ৰপৃষ্ঠৰ কালি বুলি কৈছে মুঠ বক্ৰপৃষ্ঠৰ কালি সূত্ৰটো কি আছিল l plus r আছিল এটো আছিল নহয় yes কাৰণ ইয়াতে দুখন পৃষ্ঠ আছে এখন সমতল পৃষ্ঠ আনখন হল বক্ৰপৃষ্ঠ তো ইয়াৰ মুঠ পৃষ্ঠকালি সূত্ৰ তোমালোকে পাইছা পাই r within bracket l plus r এতিয়া ইয়াতে যদি মই কি বুলি ক এই গোটেইখিনিতে ৰং কৰা হৈছে কিমানকে লোৱা হৈছে পইচা 5 পইচাকে অৰ্থাৎ 35.20 টকা ভালকে মন কৰিবে মই কি কৈছো এই গোটেই আকৃতিটোৰ দুখন পৃষ্ঠ এই পৃষ্ঠখন আৰু এই পৃষ্ঠখন দুখিনি পৃষ্ঠ মই যোগ কৰিলো কিমান হয় নাজানো যোগ কৰিলো কৰি প্ৰতি বৰ্গ সেন্টিমিটাৰত 5 পইচাকে লয় গতিকে তোমাক যদি কিমান টকা লাগে তুমি কি কৰিলা হয় সিম্পলি 5 এৰে পূৰণ কৰি দিলা হয় দিলু দিয়াৰ ফলত আমি ইয়াৰ দামটো পালো হয় দামটো কিমান পালো হয় কৈছে বলে 35.20 টকা হয় টকাত দিয়া আছে আৰু ইয়াত কিহত দিয়া আছে পইচা এটো মন কৰিব লাগিব সো তোমাৰ কাম হ'ব এই টকাৰ পৰা পইচালে লৈ যোৱা টকাৰ পৰা পইচালে নিলে কি হ'ব সিম্পলি দশমিকটো দুই ঘৰ আগুৱাই যাব নহয় জানো এখৰে পূৰণ কৰিব লাগে ইয়াক এখৰে পূৰণ কৰা দশমিকটো দুই ঘৰ আগুৱাই যাব সো দশমিকটো ইয়াৰ পৰা নোহোৱা হৈ যাব এখিলে বুজি পালা 35.20 এতিয়া মানখিনি বহুৱাব লাগে আৰু ক্যালকুলেশন কৰিব লাগে কোনে কৰিব পাৰিবা আয়তন সুধিছে আমাক লাষ্টত আমি পাই r স্কয়াৰ কৰিব লাগিব 1/3 পাই r স্কয়াৰ h উলিয়াব লাগিব এতিয়া ইয়াৰ পৰা আমি কাৰ মান উলিয়াব পাৰিম ইয়াৰ পৰা আমি r ৰ মান উলিয়াব পাৰিম l ৰ মান তোমাক দিয়া আছে কৰিব পাৰিবানে সকলোৱে চেষ্টা কৰা এইখিনি বুজি পালা নাই যেটো মুঠ পৃষ্ঠৰ কালি আছিল কিবাখিনি সেন্টিমিটাৰ স্কয়াৰ হ'ব তাক আমি 5 পইচাকে পূৰণ কৰি দিলো কিমান পইচা হ'ব 3520 পইচা হ'ব yes 3520 পইচা হ'ব এতিয়া r ৰ মানটো আমি নাজানো l ৰ মানটো তোমাক দিয়া আছে 25 সেন্টিমিটাৰ হয় l ৰ মানটো তোমাক দিয়া আছে সো ইয়াতে মানখিনি বহুৱাই দিয়াচোন কি হ'বগে 22/7 into r ৰ মানটো আমি উলিয়াব লাগে পাইখিনি সেপাৰেট কৰি ৰাখিলেও কথা নাই দেই কোনো কথা নাই যেটো আমি r ৰ মানটো উলিয়াবই লাগিব পাই r স্কয়াৰ প্লাস পাই rl এনে ধৰণৰ হ'ব 5 টো পোন প্ৰথমে এইফালে লৈ আহা 5 টো পোন প্ৰথমে এইফালে লৈ আহা সো এটো হ'ব 22/7 r স্কয়াৰ আৰু অকমান সহজ কৰিবলৈ চেষ্টা কৰো ইয়াতে পাইটো কমন ল'ব পাৰি ওকে r square plus pi rl okay is equal to 3520 divided by 5 কৰিব পাৰি okay r square plus rl l ৰ মানটো হৈ গল তোমাৰ 25 is equal to কিমান হ'ব তেতিয়া হলে 5 এৰে কাটিব পাৰি নহয় 5 এৰে 7 বাৰ যাব শূন্য আহিলে 5 4 গুণ 20 704 into MCQ এটো টাইম লাগিব অকমান
পাই মানটো আছিলে 22/7 আৰু এইটো আমি লিখিব পাৰো 7/22 22ৰে কাটিব পাৰি 3/66 তোমাৰ থাকিলে 4 দুবাৰ যাব ওকে সো r স্কয়াৰ minus 25r এইখিনি পূৰণ কৰিলে কিমান হ'ব 32 দুগুণ 32 7 গুণ কিমান হ'বগে 7 দুগুণ 14 7 3 গুণ 21 1 22 2 to 4 বাওঁফালে আহিলে মাইনাস হৈ যাব সো আমি পাই গলো এটা দ্বিঘাত সমীকৰণ এটা পালো সো ইয়াক তুমি উৎপাদক বিশ্লেষণ বা অন্য কিবা উপায়েৰে কৰিব লাগিব ইয়াৰ পৰা r মানটো লাগে ইয়াৰ পৰা r মান লাগে ইয়াৰ পৰা r মান কি হ'ব 2 to 4 ক চেক কৰা 2 to 4 ক চেক কৰিলে কিমান হ'ব 11 দুগুণ 22 2 দুগুণ 4 2ৰে কাটিব পাৰি 5 দুগুণ 10 6 দুগুণ 12 2ৰে 28 বাৰ 2ৰে 14 2ৰে 7 ওকে সো এতিয়া 25 আছে ইয়াতে প্লাসত আছে ওকে প্লাস 25 সো মাইনাস আছে গতিকে দুটা সংখ্যাৰ বিয়োগফল হিচাপে হ'ব দুটা সংখ্যাৰ বিয়োগফল যদি হয় 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ 32 32ৰ পৰা যদি মই 7 বিয়োগ কৰো কিমান হ'ব 25 বঢ়িয়া সো এটো হ'ব তোমাৰ r স্কয়াৰ প্লাস 32r minus 7r minus 2 to 4 is equal to 0 25r yes 16 আৰু 14 কেনেকে হ'ব দেন তোমাৰ ইয়াৰ সোৱা কমন কি আহিব r কমন আহিব r plus 32 হ'ব এইখিনিকে একেদৰে পিছৰ ফালে লিখি দিয়া r plus 32 হৈ যাব এতিয়া এইখিনি মাজৰ লগত মিলাই দিয়া ইয়াতে সোৱা অনলি r আছে আৰু ইয়াতে কি আছে -7r গতিকে ইয়াতে দিব লাগিব -7 is equal to 0 এখিলে বুজি পালা এটা তোমাৰ কি লিখিব পাৰা r plus 32 আৰু ইয়াতে হ'ব r minus 7 r মান আমি কি পালো বাৰু ইয়াতে চোৱাছো r মান কি পালো এটা পালো ইয়াতে r is equal to এটো কি হ'ব -32 হ'ব r is equal to এটা হ'ব -32 যেটো হ'ব নোৱাৰে আৰু ইয়াতে কি পালো r is equal to 7 হ'ব এটা r is equal to 7 সো এটোক আমি ল'ব লাগিব yes r is equal to 7 নেগেটিভটো আমি কেতিয়াও ল'ব নোৱাৰো এখিলে বুজি পালা yes or no r plus 32 আছিলে গতিকে r মানটো কিমান হ'ব -32 আৰু -7 আছিলে ইয়াতে r মানটো কি হ'ব +7 হ'ব -7 + 7 yes নাই পোৱা কথাটো এটো আছিলে তোমাৰ উৎপাদকৰ পাইছিলা নহয় উৎপাদক উপপাদ্য উৎপাদক উপপাদ্যৰ পৰা আমি এটো ক'ব পাৰো ইয়াতে দুটা উৎপাদক আমি পালো নহয় দুটা উৎপাদকৰ পূৰণফল ইয়াতে কি হৈ গ'ল 0 হৈ গ'ল ইয়াক আমি এনেকেও লিখিব পাৰো ইচ্ছা কৰিলে বোলে r plus 32 is equal to 0 so 32 টো যদি মই সোঁফালে লৈ যাওঁ 32 যদি মই সোঁফালে লৈ যাওঁ তেতিয়াহ'লে হ'ব r is equal to -32 এনে ধৰণে পোৱা যায় দেখিছানে r ৰ লগত প্লাস হৈ আছিলে সোঁফালে গ'লে মাইনাস হ'ব r ৰ লগত মাইনাস হৈ আছে সোঁফালে গ'লে কি হৈ যাব প্লাস ডান তো r ৰ মানটো আমি গম পালো 7 হয় এতিয়া ইয়াতে মন কৰা ছবিটোলে r ৰ মান 7 l ৰ মান কিমান 25 h ৰ মান কিমান হ'ব কোনে ক'ব পাৰিবা h ৰ মান কিমান হ'ব অৰিস্মিতা অলৰেডি উলিয়ালে b ওকে h ৰ মান কিমান হ'ব কোৱা গৰিমাই কৈছে b 24 বঢ়িয়া পাইথাগোৰাছৰ তৃতীয় যোৱাকালি পাইছিলো নহয় তো এটো যদি 7 হয় এটো যদি 25 হয় এটো কিমান হ'ব তেতিয়াহলে 24 হ'ব ওকে বঢ়িয়া 24 সো ইয়াতে মানখিনি বহুৱাই দিও 1/3 22/7 r ৰ মান কিমান আছিল 7 7 দুবাৰ আহিব 7 into 7 h ৰ মান কিমান আহিব ইয়াতে h ৰ মান হৈ গ'ল 24 7 7 কেনসেল 3 ৰে 24ক কাটিব পাৰি 8 বাৰ তোমাৰ হাতত থাকিলে 7 8 গুণ 56 56 দুগুণ 112 পূৰণ 11 এখিনি পূৰণ কৰা কিমান হ'ব 2 3 2 1 1 2 3 টো আছে নেকি yes 1 2 3 2 is your answer question number 9 কি কৈছে চোৱা দুটা গোলকৰ আয়তনৰ অনুপাত দিয়া আছে এইটো প্ৰশ্ন একেবাৰে ভাতৰ লগত পানী খোৱাৰ নিচিনা হয় নাই দুটা গোলক আছিলে এটো সৰু মান এটো ডাঙৰ মান সো ইয়াক মই ব্যাসাৰ্ধ r বুলি কয় ইয়াক ব্যাসাৰ্ধ ক্যাপিটেল R বুলি কয় তো পৃষ্ঠকালি অনুপাত কি হ'ব r/r হোল স্কয়াৰ d হ'ব বঢ়িয়া তো ইয়াতে তুমি এটা বস্তু উলিয়াই ল'ব লাগিব এটো তোমাৰ হৈ আছে r³ r³ গতিকে তুমি r/r ৰ মানটো গম পাব লাগিব সো এটো r/r হোল কিউব ইজ ইকুৱেল টু কিমান হৈ আছে ইয়াতে 8/27 হৈ আছে সো 8 টোক আমি লিখিব পাৰো 2 2 কিউব কৰিলে 8 হ'ব
আৰু 3 কিউব কৰিলে কি হ'বগে 27 সো এনেকুৱা হৈ আছে কথাটো both hand side পৰা 3 কেনসেল কৰিব পাৰি মই ইয়াতে পাই বা অন্য কিবা একো লিখা নাই দে 4/3 পাই আৰু এবিলাক লিখি থকা নাই যেহেতু আমি কেৱল ব্যাসাৰ্ধৰ লগত খেলি আছো বাকিখিনি প্ৰয়োজন নাই সো সিম্পলি r/r হোল কিউবৰ মান আমাক দিয়া আছে 2/3 সো ইয়াতে তুমি বহাই দিয়া 2/3 হোল স্কয়াৰ 2 স্কয়াৰ হৈ গ'ল 4 3 স্কয়াৰ হৈ গ'ল 9 so 4:9 is your answer common question yes done next question number 10 question number 10 ত কি কৈছে 3 মিটাৰ গভীৰতা আৰু 40 মিটাৰ প্ৰস্থ নদী এখনৰ পানী 2 কিলোমিটাৰ per hour হাৰত বৈ আছে 2 মিনিটত কিমান পানী সাগৰত পৰিব তোমালোকে 1 মিনিট সময় দিলো কৰি কিনে মোক কোৱা 1 মিনিট সময় তোমালোকৰ হাতত আছে কৰি কিনে মোক কোৱা বেছিকৈ সময় লাগিব let's say 2 minute just try কিতাপ নোচোৱাকে কৰা গো হা 40 মিটাৰ উত্তৰ কৈ দিলে এই বোলে নকৰাকে কৈছা নেকি নকৰাকে কৈছা নেকি তুমি কৰি কিনে কোৱা এক্সপ্লেইন কৰো ওকে 1 সেকেন্ড নদী এটা আছিলে নদীটো ধৰিলে একেবাৰে পকাৰ একেবাৰে বৰা বান্ধি থৈ দিয়া আছে প্ৰস্থটো হৈ গ'ল তোমাৰ কিমান 40 মিটাৰ ওকে 40 মিটাৰ গভীৰতা কিমান হৈছে গভীৰতা আমি কেনেকৈ আকো এতিয়া গভীৰতা ওকে মই এটা বেলেগকৈ আঁকি দিওঁ ৰবা লেটছ সে ধৰি লোৱা একেবাৰে ঘনকৰ নিচিনাই হৈ আছে আৰু এনেধৰণৰ এইটো গেট তাৰমানে সো ইয়াতে গভীৰতা বুলি ক'লে উচ্চতাটো হ'ব কিমান মিটাৰ 3 মিটাৰ প্ৰস্থ হৈ গ'ল এইটো প্ৰস্থটো হৈ গ'ল 40 মিটাৰ সো 2 কিলোমিটাৰ প্ৰতি ঘণ্টাত পানী বৈ গৈ আছে এনেকে 2 মিনিটত কিমান পানী গৈ সাগৰত পৰিব ধৰি লোৱা এই নদীটো ইয়াতে শেষ এফালে এয়া সাগৰ ইয়াতে গৈ পানী পৰিব সো স্পীড হৈ গ'ল 2 কিলোমিটাৰ প্ৰতি ঘণ্টা তো তোমাক সুধিছে 2 মিনিটত কিমান পানী গৈ কিনে সাগৰত পৰিব 2 মিনিটত কিমান পানী সাগৰত পৰিব কৰিছা ওকে প্লিজ চেক बुलियन ने कैसे सी पॉले कैसे बी गलत किसका हुआ ৰূপান্তৰৰ প্ৰশ্ন দেখা পাই হাঁহি উঠিছে নেকি নে এনে কৈছা yes ডি কৈছে টিংকুৱে ওকে লেটস চেক প্ৰশ্নটো বুজি পালানে নদী হিচিবলৈ যাম আমি আজি তো মোৰ কথা শুনি হাঁহি উঠিছে ইটস ওকে মই আজি ধেমালি কৰা মুডতে আছো ওকে ডান মই কৰি দিওঁ ওকে লেটস চেক সো কথাটো হ'ল কি ওকে বঢ়িয়া চোৱা প্ৰথম কথা প্ৰস্থ দিয়া আছে বি দিয়া আছে উচ্চতা তুমি জানা উচ্চতা কিমান হয় উচ্চতা h 3 মিটাৰ প্ৰস্থ জানো উচ্চতা জানো এতিয়া চাবা যিটো আমাক হাৰ দিয়া আছে কিমান কিলোমিটাৰত গৈ আছে 2 কিলোমিটাৰ প্ৰতি ঘণ্টাত 2 কিলোমিটাৰ প্ৰতি ঘণ্টাত কিন্তু আমাক উলিয়াব কিহত দিছে মিনিটত সো এই বস্তুটো আমি মিনিটলৈ কনভাৰ্ট কৰিব পাৰোঁনে পাইনে 2 কিলোমিটাৰ প্ৰতি ঘণ্টাক মিনিটলৈ নিলে কি হ'ব 2 কিলোমিটাৰ প্ৰতি ঘণ্টা ভালকৈ মন কৰা 2 কিলোমিটাৰ 1 ঘণ্টাত নহয় জানো কিলোমিটাৰক মিটাৰলৈ নিলে 1000 পূৰণ হ'ব ডিভাইডেড বাই ঘণ্টাক মিনিটলৈ নিলে কি কৰিব লাগিব 60 পূৰণ এনেকুৱা হ'ব সো 0 কেনসেল 2 ৰে কাটিব পাৰি 3 বাৰ অৰ্থাৎ 100 ডিভাইডেড বাই 3 100 ডিভাইডেড বাই 3 মিটাৰ পাৰ মিনিট এইখিনিলে বুজি পালা যেটো স্পীড আছিলে পানীৰ স্পীডটো কি হয় 2 কিলোমিটাৰ প্ৰতি ঘণ্টাত আছিলে তো তাক আমি কনভাৰ্ট কৰিলো মিটাৰ পাৰ মিনিটলৈ কাৰণ আমাক মিনিটত প্ৰয়োজন হ'ব এইখিনিলে বুজি পালা নেক্সট এতিয়া ইয়াৰ যদি মই আয়তনটো উলিয়াবলৈ চেষ্টা কৰোঁ তাৰ আগতে মই এটা কথা ক'ব পাৰোঁ যে 2 মিনিটত ওকে কিমান মিনিটত 2 মিনিটত ওকে 1 মিনিটত কিমান গৈ আছে ইয়াতে 1 মিনিটত কিমান গৈ আছে 100 ডিভাইডেড বাই 3 1 মিনিটত ইমান যায় আছে বুজি পাইছা নেক্সট তোমাৰ ইয়াৰ প্ৰস্থ আৰু উচ্চতা কিমান আছিলে প্ৰস্থ আছিলে 40 উচ্চতা কিমান আছিলে 3 অৰ্থাৎ ইমানখিনি আয়তন বুজি পালানে ইয়াৰ যেটো পূৰণফল হ'ব হেতুৱে তোমাৰ আনসাৰ হ'ব কথাখিনি বুজি পাইছা নে চোৱা 2 মিনিটত এটো হৈ গ'ল তোমাৰ স্পিড এটো মিনিট এটো সময় টাইম বুলি লিখো মই এটো টাইম এটো সময় আৰু সাইজটো কিমান আছিলে b * h
গোটেইকেইটা পূৰণ ফল অপশ্যন চি অ'কে বঢ়িয়া 3 কেঞ্চেল কৰিব পাৰি 40 দুগুণ 80 80 পূৰণ 100 8000 মিটাৰ কিউব বুলিয়নে সেইকাৰণে আগতে কৈ থৈছে মই এনে কৈছো বোলে ৰূপান্তৰে গুড বুলি ক'ব তাৰ আগতে মই কৈ দিওঁ বোলে মইতো এনে কৈছিলো ৰিপিট অ'কে PDF এপতে আছে বাবু কিন্তু কোৰ্সটো তুমি পাৰচেজ কৰিব লাগিব তেতিয়াহে তুমি PDFটো চাব পাৰিবা অনলি 50 rupees not more than that অ'কে ভালকে মন কৰা কি বুলি ক'লো মই তুমি এটা কথা প্ৰথমতে মন কৰা যে ইয়াৰ যিটো পৃষ্ঠকালি আছিলে ইয়াৰ পৃষ্ঠকালিটো মন কৰাচোন বা তুমি ক'বা যে এই আয়তীয় এই অংশখিনি একেবাৰে নদীটোৰ তুমি আৰম্ভণি অংশখিনি বুলি ক'ব পাৰা ইয়াৰ যদি আমি কালি উলিয়াও ইয়াৰ কালি উলিয়ালে কিমান হ'বগে 40 into 3 হ'ব 40 into 3 হ'ব কালি কিমান ই যাব লাগিব এইটো দৈৰ্ঘ্যটো ইয়াৰ কিমান হ'ব বোলে 100/3 ইয়াৰ হ'ল স্পীড তো ইয়াৰ দূৰত্বটো আমি এনেকৈ ল'ব পাৰোঁ বোলে কিমান যাব লাগিব 100/3 মিটাৰ মিটাৰ পাৰ মিনিটত যাই আছে কিমান মিনিটৰ কাৰণে লাগে কিমান মিনিটৰ কাৰণে লাগে 2 মিনিটৰ কাৰণে চ' ইনটু 2 এইখিনি বুজি পাইছানে এতিয়া কথাটো বুজি পালানে পল বুজি পাইছা কথাটো চাৰিটা বস্তু আমাক প্ৰয়োজন হ'ব কি কি নদীটোৰ প্ৰস্থ কিমান নদীটোৰ প্ৰস্থ কিমান নদীটোৰ উচ্চতা কিমান নদীটোৰ উচ্চতা কিমান নদীটোৰ স্পীড কিমান দ্ৰুতি কিমান নদীটোৰ দ্ৰুতি কিমান আৰু কিমান সময়ৰ কাৰণে তোমাক লাগে এই গোটেইকেইটা পূৰণ নদীটোৰ প্ৰস্থ উচ্চতা দ্ৰুতি সময় গোটেইকেইটা পূৰণ কৰি দিবা তোমাৰ এনসাৰ হৈ গ'ল ওকে 3 কেঞ্চেল বাকীখিনি পূৰণ কৰিলে 8000 হ'ব মিটাৰ কিউব য়েছ ওকে বঢ়িয়া চ' আজি ক্লাছটো আমাৰ ইয়াতে সামৰিম এইটো চেপ্টাৰ শেষ নহাকালি আমি নেক্সট পিছৰ চেপ্টাৰটোলৈ যাব লাগিব কাৰোবাৰ কিবা ডাউট আছে নেকি আজি ওকে most welcome বুলিয়ন চ' গুড নাইট টু এভৰি ওৱান বাই বাই টেক কেয়াৰ